নমস্কাৰ, মই বিক্ৰম। সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু আৰু লগতে অসমীয়া নৱবৰ্ষৰ উলগ যাচিছোঁ। আপোনালোকৰ জীৱনটো যাতে সুখেৰে ভৰি পৰক, সমৃদ্ধিৰে ভৰি পৰক, প্ৰগতি আহক, শান্তি আহক, তাৰে কামনা কৰিছোঁ। কিন্তু আপোনালোকেও এটা কাম কৰিব লাগিব। এই নৱবৰ্ষত আপোনালোকে আপোনালোকৰ শুৱনিখন বা কুস্তিখন আপোনালোকে অভিজ্ঞ জ্যোতিষীক দেখুৱাবলৈ একেবাৰে নাপাহৰিব। বহুতে নৱবৰ্ষত এই কামটো নকৰাৰ বাবে, বহাগত এই কামটো নকৰাৰ বাবে বহু বাধা, বহু অশান্তি, বহু দুখত তেওঁলোকে মানে ভুগি থাকে। সেয়েহে এই ভুলটো এইবাৰ আপোনালোকে নকৰিব। আৰু লগতে অনুৰোধ কৰিব বিচাৰিছোঁ, যদিহে আপোনালোকৰ শুৱনিখন নাইবা কুস্তিখন আমাক দেখুৱাব বিচাৰিছে, আমি নথৈ আনন্দিত হ'ম। আপোনালোকৰ প্ৰগতিৰ যাত্ৰাত, আপোনালোকৰ সমৃদ্ধিৰ যাত্ৰাত আমাকো সহযাত্ৰী হ'বলৈ, সহভাগী হ'বলৈ অলপমান সুযোগ দিব বুলি আমি আশাবাদী। সেয়েহে আপোনালোকক এই চেম্বাৰত লগ পাম বুলি মই অপেক্ষাত থাকিলোঁ। আৰু লগতে মই দেখিছোঁ, মই অনুভৱ কৰিছোঁ, মোৰ 25 বছৰীয়া যি অভিজ্ঞতা, জ্যোতিষশাস্ত্ৰৰ লগত, যাদুৰ লগত যি অভিজ্ঞতা, বিশেষকৈ মই মন কৰিছোঁ যিসকল ব্যক্তি, যিসকল পৰিয়ালে এই বহাগৰ নৱবৰ্ষৰ সময়ত গোটেই বৰ্ষৰ কেনেকুৱা হ'ব, কি কি দোষ আছে, কিবা যদি অসুবিধা আছে, কিবা বাধা আছে, তেওঁলোকে যিসকলে চাই লয়, তেওঁলোকৰ বৰ্ষটো খুব সুন্দৰভাৱে যায়। এইটো মোৰ ব্যক্তিগত অনুভৱ, মই দেখিছোঁ, মই এক্সপিৰিয়েঞ্চ কৰিছোঁ। আৰু যিসকলে এই কামটো কৰাৰ পৰা বিৰত থাকে বা পাহৰি যায় বা ৰৈ যায়, তেওঁলোকে বহুখিনি বাধাৰ সন্মুখীন হয়, কাৰণ হঠাৎ আহে, তেওঁলোকৰ অসুবিধা আহে, যিটো তেওঁলোকে প্ৰিপেয়াৰ্ড হৈ নাথাকে, তেওঁলোকে হঠাৎ এনেকুৱা ধৰণৰ বাধা সন্মুখীন হ'বলগীয়া হয়। মই বিচাৰিছোঁ যে আপোনালোকৰ জীৱনত যাতে কোনো ধৰণৰ এনেকুৱা বাধা নাহক, কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহওক, কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহওক। সেয়েহে আগতীয়াকৈ আপোনালোকে তথা আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্য যাতে একেবাৰে সতৰ্ক হৈ থাকক, সাজু হৈ থাকক সেই বাধাৰ পৰা যুঁজিবলৈ। সেয়েহে সকলোকে আমন্ত্ৰণ কৰিব বিচাৰিছোঁ বিক্ৰমাদিত্য এষ্ট্ৰ' এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। আপোনালোকে নিশ্চয় এই সুযোগকণ আমাক দিব আৰু আপোনালোকৰ এই বহাগৰ সময়ত, এই নৱবৰ্ষৰ আৰম্ভণিৰ সময়ত আপোনালোকে আপোনালোকৰ শুৱনি, আপোনালোকৰ কুস্তি লৈ আমাৰ ইয়ালৈ আহিব বুলি আমি আশাবাদী। আপোনালোকক এই চেম্বাৰত মোৰ সন্মুখত লগ পাম বুলি মই অপেক্ষা কৰি ৰ'লোঁ। আপোনালোকক এপইণ্টমেণ্ট বুক কৰা নম্বৰটিও জনাই থ'ব বিচাৰিছোঁ, 8822332200। মই পুনৰবাৰ কৈছোঁ, 8822332200। এই নম্বৰটিত আজি এতিয়াই ফোন কৰক, আপোনালোকৰ এপইণ্টমেণ্টটি বুক কৰক আৰু আপোনালোকৰ নৱবৰ্ষটি কেনেকুৱা হ'ব, এই বৰ্ষটো কেনেকৈ যাব, সকলোবোৰ জানিবলৈ চেষ্টা কৰক। যদিহে কিবা আহিবলৈ অসুবিধা হয়, আমি এইবাৰ এই এটি দুটি মাহ আমি যিসকল ভিতৰুৱা অঞ্চলত থাকে তেওঁলোকৰ বাবে আমি অনলাইন ব্যৱস্থা এতিয়াও কৰিছোঁ। সেয়েহে আপোনালোকে অনলাইন এপইণ্টমেণ্টটো বুক কৰি ল'ব পাৰিব। সেয়েহে একেবাৰে পলম নকৰিব, আমি আপোনালোকৰ কলটিৰ বাবে অপেক্ষা কৰিম। সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ উলগ আৰু শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ' এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822332200।